নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আৰু আজিৰ খবৰ কেইটা আপোনালোকৰ কাৰণে সঁচাকৈ বহুতেই গুৰুত্বপূৰ্ণ। তো ভিডিও কেইটা প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। খবৰ কেইটা চাই আপোনালোকৰ যদি অকনমান হলেও ভাল লাগে তেন্তে লাইক এটা কৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব, সকলোৱে যাতে খবৰবিলাক জানিব পাৰে আৰু মোৰ ভিউজটো যাতে অকনমান বাঢ়ে আপোনালোকে সেইটো মোক অকনমান হেল্প কৰি দিব। আগবাইছো আজিৰ প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰটো ওলাইছে আজি মিছন বসুন্ধৰা আঁচনিৰ ওপৰত। এই বৰ্ষৰ 31 তাৰিখলৈকে মিছন বসুন্ধৰা আঁচনিৰ সময়সীমা আছে। আপোনালোকে যদি মিছন বসুন্ধৰা আঁচনি আবেদন কৰা নাই তেন্তে কৰি লওক। আপোনালোকৰ মাটিৰ ম্যাদী পট্টা লাভ কৰিব। আপোনালোকে মাটি যদি সেপাৰেট কৰিব বিচাৰে সেপাৰেট কৰিব পাৰিব, নামজাৰি কৰিব পাৰিব, সকলোবিলাক কৰিব পাৰিব মিছন বসুন্ধৰা আঁচনিৰ অধীনত। 31 তাৰিখলৈকে সময় আছে। এইবাৰ এটা বিশেষ সুবিধা প্ৰদান কৰিছিলে আমাৰ অসমৰ যিবিলাক নেকি ক্লাব আছে, অসমৰ যিবিলাক নেকি মন্দিৰ আছে, অসমৰ যিবিলাক নেকি নামঘৰ আছে, তো ক্লাব মন্দিৰ নামঘৰ এইবিলাককো এইবাৰ অসম চৰকাৰে ম্যাদী পট্টা প্ৰদান কৰিম বুলি কৈছিলে। মানে মাটিৰ ম্যাদী পট্টা প্ৰদান কৰিব নামঘৰ ক্লাব মন্দিৰ এইবিলাকলৈ। এতিয়া আপোনালোকে যদি এতিয়ালৈকে আবেদন কৰা নাই কৰি পেলাব, কিন্তু কথাটো হৈ গ'ল যে কি বহু লোকে এতিয়া পৰ্যন্ত ডকুমেণ্ট যোগাৰ কৰিব পৰা নাই, কাৰণ চৰকাৰী অনলাইন কাম যিহেতু বহুতো ডকুমেণ্ট পাতিৰ প্ৰয়োজন হয়। এতিয়ালৈকে বহুতে ডকুমেণ্ট সঠিক ৰূপে গোটাব পৰা নাই, যাৰ কাৰণে অসুবিধাৰ সন্মুখীন হৈছে। কিন্তু আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে যে আপোনালোকে এতিয়া আৰু 3 মাহ দিন সময় লাভ কৰিব মিছন বসুন্ধৰা আঁচনিৰ বাবে আবেদন কৰিবলৈ। মানে মাৰ্চলৈকে আপোনালোকক দিন নিৰ্ধাৰণ কৰি দিছে। আপোনালোকে মাৰ্চলৈকে আবেদন কৰিব পাৰিব মিছন বসুন্ধৰা আঁচনিৰ বাবে। আপোনালোকে যদি আবেদন কৰা নাই আবেদন কৰিব পাৰিব। ক্লাব মন্দিৰ মছজিদ এইবিলাকৰ কাৰণে এতিয়া কোনো ধৰণৰ পঞ্জীয়নৰ কাগজ পাতিৰ দৰকাৰ নাই বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। মছজিদ নহয় ক্লাব মন্দিৰ নামঘৰ এইবিলাকৰ কাৰণে কোনো ধৰণৰ পঞ্জীয়নৰ দৰকাৰ নাই। পঞ্জীয়ন নোহোৱাকৈ আবেদন কৰিব পাৰিব মিছন বসুন্ধৰা আঁচনিৰ কাৰণে। প্ৰায়বিলাক মন্দিৰ, প্ৰায়বিলাক নামঘৰ, প্ৰায়বিলাক ক্লাব হয়তো কাৰোবাৰ নামত আছে মাটিবিলাক, হয়তো তেওঁলোকৰ নিজৰ নামত মাটি নাই নামঘৰৰ নামত বা মন্দিৰৰ নামত, কিন্তু এতিয়া অসম চৰকাৰে কৈছে যে তেওঁলোককো মাটি প্ৰদান কৰা হ'ব। মানে মন্দিৰৰ নামত মাটি প্ৰদান কৰা হ'ব বা নামঘৰৰ নামত মাটি প্ৰদান কৰা হ'ব বুলি কৈছে। 3 মাহ সময় আছে। আপোনালোকে যদি এতিয়ালৈকে আবেদন কৰা নাই শীঘ্ৰেই আবেদন কৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে লাখপতি বাইদেউ আঁচনিৰ ওপৰত। তো গোটত থকা মহিলাসকলক অসম চৰকাৰৰ ফালৰ পৰা 10,000 টকাকৈ প্ৰদান কৰিব, একেবাৰে বিনামূলীয়াকৈ। সেইটো ঘূৰাব নালাগে। এই সম্পৰ্কে হয়তো আপোনালোকে নিশ্চয় জানে। আপোনালোকৰ ঘৰত যদি মহিলা আছে তেওঁলোকেও হয়তো নিশ্চয় জানে যে মহিলাসকলক এতিয়া 10,000 টকাকৈ প্ৰদান কৰিব। অলৰেডি ভেৰিফিকেশ্যন হৈ গৈছে। যিসকল মহিলাৰ নাম তালিকাত আহিছে তেওঁলোকৰ অলৰেডি ভেৰিফিকেশ্যন হৈ গৈছে আৰু তেওঁলোকে 10,000 টকা লাভ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে প্ৰায় 40 লাখ মহিলাই এই 10,000 টকাটি লাভ কৰিব। মানে এই 10,000 টকাৰ যিখন তালিকা, সেই তালিকাখনত প্ৰায় 40 লাখ মহিলাৰ নাম অন্তৰ্ভুক্ত হৈছে বুলি কৈছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে এই 40 লাখ মহিলাক প্ৰদান কৰিবৰ কাৰণে পইচা প্ৰায় 4,000 কোটি টকাৰ প্ৰয়োজন হ'ব। 4,000 কোটি টকাৰ প্ৰয়োজন হ'ব এই মহিলাসকলক 10,000 টকা দিওঁ বুলি ক'লে। এতিয়া ইয়াৰ পৰা এইটোৱে বুজিব পাৰিছোঁ, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ কথাৰ পৰা এইটোৱে বুজিব পাৰিছোঁ যে আপোনালোকে শীঘ্ৰেই সেই 10,000 টকাটো নাপাব। পালেও পৰ্যায়ক্ৰমে পাব। হয়তো একেলগতে গোটেই মহিলাবিলাকক দি নিদিব চাগে পইচাসমূহ। প্ৰথম পৰ্যায়ত হয়তো চাগে আপোনাৰ 10 লাখক দিলে, দ্বিতীয় পৰ্যায়ত হয়তো দিলে, মানে তেনেকৈ কৰি দিব। কাৰণ 40 লাখ মহিলাক দিয়াটো ইমান সম্ভৱ নহয় 10,000 টকাকৈ। প্ৰায় 4,000 কোটি টকাৰ প্ৰয়োজন হ'ব বুলি কৈছে। যিখন চৰকাৰ নেকি বৰ্তমান সময়ত লোনত চলি আছে, তো সেইখন চৰকাৰে আকৌ এবাৰ লোন ল'ব আপোনালোকক 10,000 টকাকৈ দিবৰ কাৰণে, আৰু 40 লাখ মহিলাই লাভ কৰিব। গতিকে আপোনালোকে কেইদিনমান ৱেইট কৰক, আশা কৰি নাথাকিব যে পাই যাম। ডিচেম্বৰতে দিয়াৰ কথা আছিলে, ডিচেম্বৰত আপোনালোকে নাপাব, চিন্তাই কৰিব নালাগে। ফেব্ৰুৱাৰী মাহৰ ভিতৰত দিব বুলি কোনোবাই কৈছিলে, হয়তো ফেব্ৰুৱাৰী মাহৰ ভিতৰতো আপোনালোকক নিদিব। মোৰ মতে চাগে আপোনালোকে পইচাসমূহ লাভ কৰিব একেবাৰে 26ৰ যি নেকি বিধানসভা নিৰ্বাচনৰ পূৰ্বে। কাৰণ নিৰ্বাচনৰ পূৰ্বে যদি 40 লাখ মহিলাক পইচা দি দিব পাৰে ন, তেতিয়া সেই মহিলাসকলে চকু মুদি বিজেপি ভোট দিব।
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এটা ভাল খবৰ অসমৰ নিবনুৱাসকলৰ কাৰণে খবৰ ওলাইছে ষ্টেট বেংকত প্ৰায় 13,735টা পদ ওলাইছে বুলি জনাইছে প্ৰায় 13,735টা খালী পদ ওলাইছে ষ্টেট বেংকত আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেন্তে আবেদন কৰিব পাৰে ষ্টেট বেংকে কৈছে যে আপোনালোকে যিকোনো এখন প্ৰতিষ্ঠিত ইউনিভাৰ্চিটিৰ পৰা বা কলেজৰ পৰা আপোনালোকে স্নাতকোত্তৰ ডিগ্ৰী লোৱা হ'ব লাগিব বুলি জনাইছে মানে আপোনালোকে বিএ পাছ কৰা বা বিএসসি পাছ কৰা বা হ'ব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব বা ধৰি লওক আপোনালোকে বিকম পাছ কৰা মানে আপোনালোকে ডিগ্ৰী পাছ কৰা হ'ব লাগিব স্নাতকোত্তৰ লোৱা হ'ব লাগিব আপোনালোকে যদি আবেদন কৰিব বিচাৰে আবেদন কৰিবৰ কাৰণে ষ্টেট বেংকৰ অফিচিয়েল পোৰ্টেলত আপোনালোকে এডভাৰটাইজমেন্টটো পাই যাব তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব প্ৰথম পৰ্যায়ত এটা লিখিত পৰীক্ষা হ'ব লিখিত পৰীক্ষাত আপোনালোকে পাছ কৰিব লাগিব এটা লিখিত পৰীক্ষাটো ক'ত হয় সেইটোহে ক'ব নোৱাৰো যেহেতু ষ্টেট বেংকৰ অকল পোষ্টিং আপোনালোকে অসমতেই পাব সেইটো কথা নহয় আপোনালোকে বিভিন্ন স্থানত পাব পাৰে হয়তো অৰুণাচল প্ৰদেশত পাব পাৰে হয়তো আপোনালোকে গুজৰাট পাব পাৰে হয়তো মুম্বাইত পাব পাৰে দিল্লীত পাব পাৰে মানে এই চাকৰিবিলাক এটা নিৰ্দিষ্ট ষ্টেটৰ কাৰণে পটকে নোলায় গোটেই ভাৰতখনৰ কাৰণে ওলাইছে গোটেই আপোনাৰ আমাৰ ইণ্ডিয়াৰ কাৰণে ওলাইছে গতিকে ক'ত আপোনালোকৰ পোষ্টিং হৈ যায় সেইটো ক'ব নোৱাৰে বাৰু যি কি নহওক আপোনালোকে আবেদন কৰিব যদি কৰিব বিচাৰে ষ্টেট বেংকৰ চাকৰি প্ৰথমে এটা লিখিত পৰীক্ষা হ'ব লিখিত পৰীক্ষাটোত যিসকলে পাছ কৰিব তেওঁলোকক ইন্টাৰভিউৰ কাৰণে মতা হ'ব আৰু ইন্টাৰভিউত যিসকলে পাছ কৰিব তেওঁলোকে চাকৰি পাব গতিকে আবেদন যদি কৰিব বিচাৰিছে খুব সুন্দৰকৈ কৰক আপুনি যদি বিকম পাছ কৰিছে তেন্তে খুব ভাল কথা কমাৰ্চত পঢ়া মানুহবিলাককটো বেংকিং সেক্টৰত খুব প্ৰয়োজনীয়তা আহে তো আপোনালোকে যদি বিকম কৰি ৰাখিছে তেন্তে আপোনালোকৰ চিন্তাই নাই আপোনালোকে ভালদৰে পৰীক্ষা দিলে পাবই পাব গতিকে পৰীক্ষা দিব 13,735টা পদ ওলাইছে ষ্টেট বেংক আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে টেট এক্সামৰ ওপৰত এটা ভাল খবৰ ওলাইছে বুলি ক'ব পাৰি তো 29 তাৰিখৰ দিনাখন 29 ডিসেম্বৰ দিনাখন টেটৰ এক্সাম হোৱাৰ কথা আছিল কিন্তু এতিয়া টেটৰ এক্সাম হয়তো 14 দিন পিছুৱাই দিব এই নিৰ্দেশনা আগবঢ়াইছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা কোনো লোকে আবেদন কৰিছিলে যে পৰীক্ষাটো অকনমান পিছুৱাই দিব লাগে বুলি তো তাৰ বাবে 29 তাৰিখৰ পৰীক্ষাটো অকনমান পিছুৱাই দিয়াৰ নিৰ্দেশনা দিছে গুৱাহাটী উচ্চ ন্যায়ালয় এতিয়া হয়তো পিছুৱাইও দিব পাৰে 29 তাৰিখৰ পৰিৱৰ্তে হয়তো সাগে 13 জানুৱাৰী মানলে বা 12 জানুৱাৰী মানলে হয়তো পৰীক্ষাটো হ'ব পাৰে মানে জানুৱাৰী মাহৰ ভিতৰত হয়তো পৰীক্ষাটো হ'ব পাৰে এটা কি হ'ব কি নহব অনাগত সময়ত গম পাম কিন্তু আপোনালোকে 29 তাৰিখলৈকে বুলি প্ৰিপাৰেচন চলাই থাকিব এতিয়া খবৰ ওলাইছে 29 তাৰিখৰ দিনাখন টেটৰ এক্সাম হ'ব তো তাৰ পাছতেই 5 জানুৱাৰী তাৰিখৰ দিনাখন অনুষ্ঠিত কৰা হ'ব অসম উপপৰিদৰ্শকৰ নিযুক্তি পৰীক্ষা 5 জানুৱাৰী তাৰিখৰ দিনাখন হেয়া পৰীক্ষা অনুষ্ঠিত কৰা হ'ব তো আপোনালোকেও পৰীক্ষা দিছিলে নেকি মানে পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাইছে নেকি কমেন্ট এটা কৰি জনাব এয়াই সুযোগ এটা অসমত আৰু ধৰি লওক যেটা নেকি 26ত সৰকাৰ হলনি হ'ব বিজেপি সৰকাৰ আহিলেও আকৌ এনেকৈ নিযুক্তি দিব নে নিদিব তাৰ কোনো ঠিক নাই গতিকে 26লৈকে যিমান নিযুক্তি আহে প্ৰত্যেকতে ট্ৰাই কৰি থাকক কোনোবা নহয় কোনোবা এটাতো লাগি যাব তেতিয়া আপোনাৰ কপাল ফুলি গল যদি আপোনালোকে 26ৰ পাছলৈ দিম বুলি ৰখি থাকে তেতিয়া হয়তো নুলাবও পাৰে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া যেটো নেকি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিটো পূৰণ কৰিলে তেখেতে কৈছিলে প্ৰত্যেক বছৰে 1 লাখ কে দিম বুলি কিন্তু প্ৰত্যেক বছৰে 1 লাখ কে দিব নোৱাৰিলে 5 বছৰত যেনিবা তেখেতে 3 বছৰত 1 লাখ কমপ্লিট কৰিলে যি কি নহওক আগন্তুক 2 বছৰ তেখেতে ধৰি লওক আৰু 1 লাখ চাকৰি কমপ্লিট কৰিব গতিকে 2 লাখ চাকৰি তেখেতৰ দিনত দিয়া হৈ গল তো 26ৰ পাছত তেখেতে যদি আকৌ এবাৰ মুখ্যমন্ত্ৰী হয় তো তেখেতে চাকৰি দিব নে নিদিব তাৰ কোনো ঠিক নাই গতিকে আপোনালোকে 26ৰ নিৰ্বাচনৰ পূৰ্বে যিমানে নেকি পোষ্ট ওলাব প্ৰত্যেকতে ট্ৰাই কৰক কোনোবা নহয় কোনোবা এটাত লাগি যাব কপাল ভাল থাকিব কপাল ফুলি যাব গতিকে ট্ৰাই নকৰাকৈ কিন্তু নাথাকিব এইখিনিতে খবৰ কিটা চাই আপোনালোকৰ কেনেকুৱা লাগিছে হেইটো কিন্তু কমেন্ট কৰি জনাই যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ভালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বেহাৰবাৰী আউটপোষ্টৰ মোহনৰ ওপৰত আপোনালোকে বাৰু বেহাৰবাৰী আউটপোষ্ট নুচোৱা কিমান দিন হ'ল কমেন্ট এটা কৰি জনাবচোন এসময়ত আমাৰ অসমত আটাইতকৈ পপুলাৰ সিৰিয়েল আছিল বেহাৰবাৰী আউটপোষ্ট কিন্তু বেহাৰবাৰী আউটপোষ্টৰ পৰা যেতিয়াই নেকি খাৰঘৰিয়া তাৰ পাছত কেকে মোহন এই তিনিওজন উলাই গুছি গল তাৰ পাছৰে পৰা বেহাৰবাৰী আউটপোষ্ট মানুহে লাহে লাহে সোৱাটো কমাই দিলে আৰু বৰ্তমান সময়ত বেহাৰবাৰী আউটপোষ্ট মোষ্ট পপুলাৰ সিৰিয়েল হৈ থকা নাই আমি হেইটো আইডিয়া কৰিব পাৰো যে বেহাৰবাৰীৰ আগৰ যেটো নেকি কমেডি আছিল যেটো খুৱাদ আছিল সেই খুৱাদ এতিয়া আৰু আমি
ইয়াত দেখিবলৈ নাপাওঁ বৰ্তমান সময়ত বেহাৰবাৰী আউটপোষ্টত যি কেইজনে কাম কৰি আছে তেওঁলোকে খুব সুন্দৰ এক্টিং কৰে খুব সুন্দৰ তেওঁলোকৰ কমিক টাইমিং তথাপিও বেহাৰবাৰী আউটপোষ্ট বুলি ক'লে সেই খাৰঘৰীয়া তাৰ পাছত আপোনাৰ বসুমতাৰী বিউটি বাইলুং মোহন কে তো তেওঁলোকৰ যেটো নেকি কম্বিনেশন সেই কম্বিনেশনটোৰ বাহিৰে বৰ বিশেষ ভাল নালাগে কিন্তু এতিয়া বেহাৰবাৰী আউটপোষ্ট চাই ভাল পোৱা সকলৰ কাৰণে এটা ভাল খবৰ ওলাইছে এতিয়া বেহাৰবাৰী আউটপোষ্টলৈ পুনৰ ঘূৰি আহিছে কে আৰু মোহন এটা কে মোহন ঘূৰি আহিলেই নহব যিজন নেকি খাৰঘৰীয়া নামৰ যিজন আছিল তো তেখেতৰ অৰিজিনেল নামটো কি নাজানো বাৰু তো তেখেত যেতিয়া ঘূৰি আহিব তেতিয়া আৰু মজা লাগিব এটা পুৰণা যি কেজনে কৰি আছে অলৰেডি তেওঁলোকক ৰিপ্লেস কৰিব নে তেওঁলোকো থাকিব সেই সম্পৰ্কে নাজানো বাৰু যি কি নহওক তেওঁলোক ঘূৰি আহিছে খুব সোনকালে আপোনালোকে বেহাৰবাৰী আউটপোষ্টত কে আৰু মোহনক দেখা পাব তাৰ লগে লগে আৰু এটা খবৰ ওলাইছে এতিয়া বেহাৰবাৰী আউটপোষ্টত কাম কৰা মোহন খ্যাত দীপজ্যোতি কেওঁতৰ খুব সোনকালেই বিয়া হ'ব বুলি জনাইছে ফেব্ৰুৱাৰী মাহত তেখেতৰ বিয়াৰ দিনবাৰ ধাৰ্য কৰা হৈছে ফেব্ৰুৱাৰী মাহত বিয়া দিনবাৰ ধাৰ্য কৰা হৈছে গতিকে আপোনালোক সকলোকে নিমন্ত্ৰণ থাকিল মোৰ ফালৰ পৰা সকলোৱে যাব দীপজ্যোতি কেওঁতৰ বিয়া খাবৰ কাৰণে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে সংকল্প লৈছিলে যে অসমখনক নাম্বাৰ 1 কৰাৰ নাম্বাৰ 1 ষ্টেট ৰূপে পৰিগণিত কৰাৰ সংকল্প লৈছিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে তো অখিল গগৈয়ে কৈছে যে আমাৰ অসমখন কোন কেইটা ক্ষেত্ৰত এক নাম্বাৰ প্ৰকৃততে আমাৰ অসমখন কিছু ক্ষেত্ৰত নাম্বাৰ 1 লৈ পৰিগণিত হৈছে বা টপ ষ্টেট লেভেললৈ পৰিগণিত হৈছে আমাৰ অসমখন কেইটামান ক্ষেত্ৰত তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে বিচৰা অনুসৰি প্ৰত্যেকটো স্থানতে 1 নম্বৰ হ'ব নোৱাৰিব পাৰে কিন্তু কেইটামান ক্ষেত্ৰত বৰ্তমান সময়ত ভাৰতৰ ভিতৰতে আমাৰ অসমখন কিন্তু নাম্বাৰ 1 হ'বলৈ সক্ষম হৈছে তো তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব অখিল গগৈ ডাঙৰীয়াই কৈছে যে অসম ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ হৈছে স্মাৰ্ট মিটাৰ লগোৱাৰ ক্ষেত্ৰত অসম ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ হৈছে শিশু মৃত্যু হাৰৰ ক্ষেত্ৰত প্ৰসূতি মৃত্যুৰ হাৰত ভাৰতবৰ্ষৰ ভিতৰত তৃতীয় স্থানত আছে অসম আধাতে ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় এৰাৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত 1 নম্বৰ আছে অসম ভাৰতৰ 33খন ৰাজ্যৰ ভিতৰত শেষৰ ফালৰ পৰা গড় জনমূৰি আয়ৰ ক্ষেত্ৰত 4 নম্বৰত আছে আমাৰ ভাৰতখন তো এই কথা উল্লেখ কৰিছে অখিল গগৈ ডাঙৰীয়া দেৱে অখিল গগৈ ডাঙৰীয়া দেৱে কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে বিচৰা অনুসৰি সব জায়গাতে 1 নম্বৰ হ'ব নোৱাৰিব পাৰে আমাৰ অসমখন কিন্তু কিছু ক্ষেত্ৰত আমাৰ অসমখন বৰ্তমান সময়ত টপ লেভেলত গৈছে নতুবা একেবাৰে শেষৰ ফালৰ পৰা টপ লেভেলত আছে গতিকে আমি ইয়াক লৈ গৌৰৱ অনুভৱ কৰো বা গৌৰৱ অনুভৱ আপোনালোকেও কৰিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে গুৱাহাটী মহানগৰীত বৰ্তমান সময়ত প্ৰতিবাদ কৰা বা আন্দোলন কৰা বৰ্তমান সময়ত নিষেধাজ্ঞা জাৰি কৰা হৈছে কোনো দল সংগঠন বা ৰাজনৈতিক দল সংগঠনসমূহে কোনো ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰিব বা আন্দোলন কৰিব নোৱাৰিব প্ৰকৃততে অসম চৰকাৰে আন্দোলনলৈ ভয় কৰে নেকি প্ৰতিবাদলৈ ভয় কৰে নেকি যাৰ কাৰণে এনেকুৱা ধৰণৰ নিয়ম নীতিবিলাক বনাইছে এতিয়া যোৱা কালি খবৰ ওলাইছে কংগ্ৰেছ অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল যাৰ বাবে নেকি এতিয়া অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি কেইবাজনো লোকক আৰক্ষীয়ে আটক কৰিছে খবৰ ওলাইছে তেওঁলোকে অনুমতি নোলোৱাকৈ প্ৰতিবাদত নামিছিলে আৰু যাৰ বাবে নেকি প্ৰতিবাদস্থলীৰ পৰাই আৰক্ষীয়ে আটক কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি জাকিৰ হুছেইন লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু কংগ্ৰেছ নেতা ৰিপুন বৰা এই কেইজনক বৰ্তমান সময়ত আটক কৰিছে আৰু লগতে যিসকলে নেকি প্ৰতিবাদ সাব্যস্ত কৰি আছিল কেইবাজনকো আটক কৰিছে আৰু সবচে দুখ লগা কথাটো হৈ গ'ল যে ভূপেন বৰা একদম সুচৰাই নিয়াৰ দৰে নিছে ভিডিঅ'বিলাক ওলাইছে মিডিয়াত তো সেই ভিডিঅ'বিলাক চাইছো সুচৰাই নিয়াৰ দৰে অসম আৰক্ষীয়ে ভূপেন বৰাক নি গাড়ীত ভৰাইছে আৰু তাৰ পাছত তেওঁলোকক লৈ যোৱা হৈছে আটক কৰা হৈছে তেওঁলোকক পাৰমিশন দিয়া হোৱা নাছিলে প্ৰতিবাদ কৰিবৰ কাৰণে কিন্তু তাৰ পাছতো তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিলে হেতুৱে হৈ গ'ল তেওঁলোকৰ 1 নম্বৰ দুখ যে তেওঁলোকে কিয় চৰকাৰৰ কথা নামানিব চৰকাৰৰ কথা নামানি তেওঁলোকে কিয় প্ৰতিবাদ কৰিবলৈ যাব আৰু যাৰ কাৰণে তেওঁলোকক আটক কৰা হ'ল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান বতৰৰ পৰিস্থিতি বৰ বিশেষ ভাল নহয় ৰাতি 9 মান বজাৰ পৰা কুঁৱলী পৰা আৰম্ভ কৰি দিয়ে আৰু ইমানেই লেতেৰা কুঁৱলী পৰে ওচৰৰ পাজৰে বস্তুবিলাকো দেখিবলৈ অকনমান মুস্কিল হৈ যায় ইয়াৰ পৰা ইয়ালৈকে বস্তু চাব নোৱাৰা পৰিস্থিতি হয় সন্ধিয়া পৰত পুৰা ঘন কুঁৱলী পৰি থাকে তো ঘন কুঁৱলীৰ বাবে ডাঠ কুঁৱলীৰ বাবে এতিয়া গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ যি নেকি ফেৰী সেৱা হেয়া বন্ধ কৰি থকা হৈছে
অনিৰ্দিষ্ট কালৰ কাৰণে বন্ধ কৰি ৰাখিছে যেতিয়ালৈকে বতৰ ফৰকাল নহয় যেতিয়ালৈকে কুঁৱলী পৰা আদায় নহয় তেতিয়া পৰ্যন্ত ফেৰী সেৱা বন্ধ থাকিব বুলি জনাইছে নহলে কুঁৱলীৰ কাৰণেও বহুতো দুৰ্ঘটনা হয় যদি দুৰ্ঘটনাত পতিত হয় তেতিয়া কিমান লোকৰ প্ৰাণহানি হ'ব পাৰে সেইবাবে এইটো ভাল ব্যৱস্থাই হাতত লৈছে মানে ভাল সিদ্ধান্ত লৈছে ঠিকই আছে দৰকাৰ হলে কেইদিনমান মানুহ যাতায়াত কৰা বন্ধ থাকক নহয় জানো মানুহ এটলিষ্ট ভালে থাকিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাইছে এতিয়া লাখপতি বাইদেউৰ আঁচনিৰ নাম সন্নিবিষ্ট কৰাক লৈও এতিয়া জীৱিকা সখীয়ে হেনো দালালগিৰি কৰিছে বুলি জনাইছে মই আপোনালোকক প্ৰায় ভিডিঅ'বিলাকতে কৈ থাকোঁ যে চৰকাৰে যিমানেই ট্ৰাই নকৰক কিয় এই দালাল ৰাজ এই দালালগিৰিটো চলি থাকিবই দালালগিৰি থাকিবই আছে আৰু ভৱিষ্যতলৈও থাকিব সেই দালালগিৰি কেতিয়াও আঁতৰি নাযায় খবৰ ওলাইছে এতিয়া গাঁৱৰ মহিলাসকলে এলিগেশ্যন লগাইছে যে যিগৰাকী নেকি জীৱিকা সখী আছে কাৰণ জীৱিকা সখীক আজিকালি দায়িত্ব দিয়ে তো জীৱিকা সখী আৰু লগতে ব্লক অফিচাৰজনে উৎকোচ লৈ মানুহৰ নাম সন্নিবিষ্ট কৰিছে হেনো লাখপতি বাইদেউ আঁচনিৰ তালিকাত তো সেই ঘটনা সংঘটিত হৈছে শ্ৰীভূমি জিলাৰ বদৰপুৰৰ কালাচান্দ গাঁও পঞ্চায়তত এই ঘটনা সংঘটিত হৈছে বুলি খবৰ ওলাইছে তো সেইটোৱে মানে যিমানেই ট্ৰাই নকৰক কিয় অসম চৰকাৰে মুঠৰ ওপৰত ক'বলৈ গ'লে 2 নম্বৰীত থাকিবই যেতিয়া পৰ্যন্ত সকলোবিলাক বস্তু প্ৰপাৰ অনলাইন নহয় মানে আপুনি আবেদন কৰিলে আবেদন কৰাৰ পাছত ওপৰত মহলাত মানুহ বহি থাকিব তেওঁলোকে সাৰ্ভে কৰি দেখিব যে ঠিক আছে ওকে ৰাইট আছে এপ্ৰুভ কৰিব লাগে তো এই সিস্টেমটো যেতিয়ালৈকে নাথাকিব তেতিয়া পৰ্যন্ত এই 2 নম্বৰী কামবিলাক আহিবই কাৰণ ভাবক যেতিয়া নেকি কোনো এটা কাম মেনুৱেলি হ'ব তো মেনুৱেলি হোৱাৰ ক্ষেত্ৰত 2 নম্বৰী কামটো আহিবই কাৰণ আপুনি যেনিবা এজন অফিচাৰ তো অফিচাৰজনে যেনিবা লিষ্ট বনাব লাগে তো তেখেতে যিখন লিষ্ট বনাব সেই লিষ্টখনৰ মতে যেনিবা ওপৰৰ পৰা পইচাসমূহ ট্ৰান্সফাৰ হ'ব তো আপুনি তাৰ মাজতে যদি আপোনাৰ মানুহজনীৰ নামটো ভৰাই দিয়ে তো ওপৰৰ মানুহবিলাকেতো চেক কৰি নাথাকে আপোনাৰ মানুহজনীৰ নামটো ভৰাই দিলে পইচা ট্ৰান্সফাৰ হৈ গ'ল আপোনাৰ মানুহজনীৰ একাউণ্টত বা কোনোবা এজনে যদি আহি কয় যে মই টকা 5000 দিম মোৰ নামটো ভৰাই দিয়া আপুনি টাইপ কৰিলে আপোনাৰ মানুহজনীৰ বেলেগ কাৰোবাৰ নামটো সোমাই গ'ল যদি অনলাইন প্ৰক্ৰিয়া হয় অনলাইন প্ৰক্ৰিয়া হোৱাৰ লগে লগে সকলোবিলাক ডকুমেণ্ট সাবমিট কৰিব লাগিব ওপৰত ডকুমেণ্ট চেক কৰিব প্ৰপাৰ যদি ডকুমেণ্ট থাকে যদি প্ৰকৃততে পাব লাগে তেনেহলে পাব তেতিয়া সেই সিস্টেমটোত কোনো ধৰণৰ খেলিমেলি নাথাকে বেমেজালি নাথাকে কিন্তু আদাৰৱাইজ খেলিমেলি হ'বই হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত আমি দেখা পাইছো যে অসম চৰকাৰ ফালৰ পৰা যিমানবিলাক আঁচনি উলিয়ায় প্ৰত্যেকবিলাক আঁচনিয়েই মহিলা কেন্দ্ৰিক প্ৰত্যেকবিলাক আঁচনিয়েই ছোৱালীৰ কাৰণে লৰাৰ কাৰণে যেন একোৱেই আঁচনি নাই লৰাৰ কাৰণে বৰ্তমান সময়ত আঁচনি নাই বুলি ক'লেও বেয়া নহয় লৰাক একো খা সুবিধাই প্ৰদান নকৰে এতিয়া এটা পঢ়ি থকা লৰাই কেনেকৈ ইমান টকা খৰচা কৰি পঢ়ি থকা লৰাটো গৈ কাম কৰিব নোৱাৰে কিন্তু ছোৱালীবিলাকে পঢ়িবৰ কাৰণে টকা উপাৰ্জন কৰিব নোৱাৰে বুলি তেওঁলোকক পইচা দিয়ে কিন্তু লৰাবিলাকক একো নিদিয়ে ষ্টুডেণ্ট হিচাপে গণ্য কৰিব লাগে হয় নে নহয় তো মহিলা পুৰুষ কথা নাই মুঠতে ষ্টুডেণ্ট আৰু সবকে সেই সুবিধা দিব লাগে আগতে যেনেকৈ কংগ্ৰেছৰ দিনত আছিলে পুৰুষ মহিলা বুলি কথা নাই মুঠৰ পৰা দুখীয়া তো পাব লাগে তো ধনী পাব নালাগে সাপোজ ধৰি লওক বোলে ষ্টুডেণ্ট আঁচনি দিব লাগে ষ্টুডেণ্ট আঁচনি দিব নালাগে তো এই সিস্টেমটো হ'ব লাগে তেতিয়াহে ভাল হ'ব এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে খুব শীঘ্ৰেই লৰাবিলাকৰ কাৰণেও আঁচনি প্ৰস্তুত কৰিব বুলি কৈছে লৰাবিলাককো খুব শীঘ্ৰেই এক বিশেষ আঁচনিত অন্তৰ্ভুক্ত কৰাব বুলি জনাইছে এটা কি আঁচনি উলিয়ায় সেই সম্পৰ্কে নাজানো আৰু এটা লৰাবিলাকৰ কাৰণে যেতিয়া নেকি আঁচনি উলিয়াব সেই আঁচনিখন কিন্তু কঠোৰেই হ'ব ছোৱালীৰ কাৰণে যিমান সহজ আঁচনিবিলাক লৰাৰ কাৰণে সিমান সহজ কিন্তু হৈ নুঠিব আমি সবেই প্ৰতিবাদ কৰিব লাগে যে আমি এবাৰ ভোটেই নিদিওঁ আমাক যদি কোনো আঁচনিত অন্তৰ্ভুক্ত নকৰায় তো আমি ভোটেই নিদিওঁ ভোট দিবলৈকে নাযাওঁ যাওক ছোৱালীবিলাকেই যাওক গৈ ভোট দি আহক তেতিয়া অবভিয়াছলি চৰকাৰে আঁচনি উলিয়াবই লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মাজুলীৰ পৰা মাজুলীৰ এজন যুৱকে 25 লাখ টকাৰ দাবী কৰিছিলে ধন দাবী কৰিছিলে 25 লাখ টকাৰ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ গৃহ নিৰ্মাণৰ কাম কৰি থকা কোম্পানীটোৰ মেনেজাৰক 25 লাখ টকাৰ তেখেতে দাবী উত্থাপন কৰিছিলে বুলি জনাইছে মানে পইচা বিচাৰিছিলে 25 লাখ টকাৰ তাৰ পাছত মেনেজাৰজনে সাগে সেই সম্পৰ্কে আৰক্ষীক জনালে আৰু আৰক্ষীয়ে সেই যুৱকজনক বৰ্তমান সময়ত আটক কৰিছে এটা কোন হসা কোন মিছা এতিয়া পৰ্যন্ত একো গম পোৱা নাই আমি একপক্ষীয় আমি খবৰ এতিয়ালৈকে শুনা পাই আছো কেৱল মেনেজাৰজনৰ খবৰ শুনা পাইছো যে তেখেতে 25 লাখ টকাৰ দাবী কৰিছিলে বুলি তেখেতক আটক কৰিছে হিমান্তলৈকে আমি গম পাইছো কিন্তু আমি গম পোৱা নাই প্ৰকৃততে তেখেতে কি কাৰণে বিচাৰিছিলে বা বিচাৰিছিলে নে নাই বিচৰা সেই পৰ্যন্ত এতিয়ালৈকে গম পোৱা নাই তো আমি নিউজবিলাক পাম নহয় কিন্তু মাজুলীৰ লৰাছলি এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰিলে অকনমান শুনিবলৈ বেয়া লাগে মাজুলীৰ নামটো অকনমান পৃথক অসমৰ তুলনাত অসমৰ বাকিবিলাক মানে ডিস্ট্ৰিক্টৰ তুলনাত
মাজুলীৰ নামটো অকণমান পৃথক দিয়কচোন নহয় জানো গতিকে মাজুলীৰ মানুহে যদি তেনেকুৱা ধৰণৰ কৰে তো অকণমান শুনিবলৈ বেয়া লাগে আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি শিৱসাগৰত বহু সাংবাদিকে মিলি প্ৰতিবাদ সাব্যস্ত কৰে আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে তো তেওঁলোকে জনাইছে যে গুৱাহাটী মহানগৰীত সিদিনাখন সাংবাদিকসকলে সাংবাদিকতা কৰিবলৈ যাওঁতে বা কোনো এটা ঘটনাৰ তেওঁলোকে খবৰ ল'বলৈ যাওঁতে বা ৰিপৰ্টিং কৰিবলৈ যাওঁতে আৰক্ষীয়ে তেওঁলোকৰ ওপৰত কন্দুৱা গেছ এৰিছিলে বুলি জনাইছে আৰু যাৰ বাবে নেকি শিৱসাগৰত এতিয়া সাংবাদিকসকলে মিলি প্ৰতিবাদ সাব্যস্ত কৰিছে তো তেওঁলোকে কৈছে সাংবাদিকৰ ওপৰত এনেকুৱা ধৰণৰ অত্যাচাৰ বন্ধ কৰক অকল এআই কিন্তু প্ৰথম নহয় ইয়াৰ আগতেও আমি এনেকুৱা বহুতো খবৰ শুনিছো তো গতিকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত সাংবাদিকসকল তো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আৰক্ষীয়ে কৰা এনেকুৱা বৰ্বৰতা বা চৰকাৰে কৰা এনেকুৱা ধৰণৰ দুৰ্ব্যৱহাৰ সেয়া বন্ধ হ'ব লাগে তো তাৰ বাবে তেওঁলোকে ৰাজপথলৈ ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে নিৰ্বাচনৰ সময়ত আমাৰ অসমত খুবেই চৰ্চিত হৈ থকা এজন ব্যক্তিৰ ওপৰতে ইয়াৰ পাছৰ খবৰটো ওলাইছে খবৰ ওলাইছে চকুৰ আলীৰ ওপৰত আপোনালোকে হয়তো নিশ্চয় চকুৰ আলীৰ বিষয়ে জানে চকুৰ আলীৰ বিষয়ে হয়তো আপোনালোকক মই বেলেগকৈ বুজাই ক'ব নালাগে চকুৰ আলী নিৰ্বাচনৰ সময়ত খুবেই চৰ্চিত হৈ পৰে আৰু প্ৰায়বিলাক পলিটিচিয়ানে তেখেতক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলায় তেওঁ যেন এজন ষ্টাৰ কেম্পেইনাৰ হৈ পৰে নিৰ্বাচনৰ সময়ত কিন্তু যেতিয়া নেকি নিৰ্বাচন যায় নিৰ্বাচন যোৱাৰ পাছত তেখেতক কোনেও পাত্তা নিদিয়া হয় নিৰ্বাচন যোৱাৰ পাছত মন্ত্ৰী এমএলএ সকলে তেখেতক পাত্তা নিদিয়া হয় যিজন চকুৰ আলীক নেকি নিৰ্বাচনৰ সময়ত গামোচা পিন্ধায় সেই একেজন মন্ত্ৰী এমএলএ কিন্তু নিৰ্বাচনৰ পাছত তেখেতৰ ঘৰৰ ফ্ৰণ্টত তেখেতক 2-3 ঘণ্টা টাইম থিয় কৰাই থৈ দিয়ে এইজনেই হৈ গ'ল চকুৰ আলী চকুৰ আলীৰ ইজ্জত কেৱল সেই নিৰ্বাচনৰ সময়তে নিৰ্বাচন যোৱাৰ পাছত তেখেত ফুফু বিলাহী বাৰু যি কি নহওক চকুৰ আলীয়ে যোৱাকালি এটা ভিডিঅ' প্ৰচাৰ কৰিছে যিটো ভিডিঅ' তেখেতে খুবেই কান্দিছে তেখেতে কান্দি আবেগিক হৈ তেখেতে কৈছে মই বহুত কষ্টত আছোঁ ইমান দিন মই কষ্ট কৰি দোকান খুলি আছোঁ নহয় তেখেতে প্ৰথমে এটা জেগাত দোকান দিছিলে তাৰপিছত তেখেতক তাৰ পৰা উঠাই দিয়া হ'ল তাৰপিছত গৈ তেখেতে বেলেগ এখন দোকানত বৰ্তমান সময়ত দোকান কৰি আছে তেখেতৰ উপাৰ্জন ভাল কিন্তু যিজন চকুৰ আলীয়ে নিৰ্বাচনৰ সময়ত তেখেতক ইমানেই সাপোৰ্ট কৰে তেখেতৰ ইমান সহায় লয় কিন্তু নিৰ্বাচনৰ পাছত তেখেতৰ গুৰুত্ব নাইকিয়া হয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰাজস্থানৰ পৰা ৰাজস্থানত খুবেই এটা মৰ্মান্তিক ৰোড এক্সিডেণ্ট হয় আৰু সেই ৰোড এক্সিডেণ্টত প্ৰায় 40খনকৈ বাহন জ্বলি যায় বুলি খবৰ ওলাইছে এখন এলপিজি ট্ৰাক আৰু এখন সিএনজি ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয় য'ত নেকি 5জন লোক থিতাতে নিহত হয় আৰু 24জন লোকৰ আহত হয় এক্সিডেণ্টটো হোৱাৰ পাছত সিএনজি যিখন বাহন আছিলে বাছ আছিলে সিএনজি বাছখন ব্লাষ্ট হৈ যায় আৰু ব্লাষ্ট হোৱাৰ ফলত প্ৰায় 40খনকৈ বাহনত জুই লাগে এই ঘটনা সংঘটিত হৈছে ৰাজস্থানত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আৰএছএছৰ ওপৰত আৰএছএছ আৰু বিজেপিৰ মাজত যেন বৰ্তমান সময়ত কিবা তেওঁলোকৰ মনৰ মিল নোহোৱা হৈছে নেকি বিজেপি কৰ্মীসকল আৰু আৰএছএছৰ কৰ্মীসকলৰ মাজত তো আৰএছএছৰ মেইন ওপৰৰ যিসকল ব্যক্তি তেওঁলোকৰ মন্তব্য ভাষ্যবিলাক আমি বেলেগকৈ দেখোঁ আৰু বিজেপিৰ ভাষ্যসমূহ আমি বেলেগকৈ দেখোঁ তো বন্ধু বান্ধৱীসকল যোৱাকালি আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে কৈছে যে ৰাম মন্দিৰ নিৰ্মাণ কৰিলে কোনো হিন্দু নেতা হৈ নাযায় ৰাম মন্দিৰ নিৰ্মাণ কৰিলে কোনো হিন্দু নেতা হৈ নাযায় যুগ যুগ ধৰি ভাৰতত বিভিন্ন জাতি বৰ্ণ আদৰ্শ ধৰ্মৰ মানুহে সম্প্ৰীতিৰে বাস কৰি আহিছে বিভেদ পৰিহৰি আমি সন্মিলিত সংস্কৃতিৰে একগোট হ'ব লাগে মানে যিবিলাক নেকি বৰ্তমান সময়ত আপোনালোকে বিজেপিৰ কৰ্মকাণ্ডবিলাক হয়তো নিশ্চয় দেখা পাইছে তেওঁলোক পুৰা টোটেলি ক'বলৈ গ'লে মুছলমান বিৰোধী তেওঁলোকে মুছলমানসকলক একদম টোটেলি দেখিব নোৱাৰা নিচিনা বিভিন্ন সময়ত তেওঁলোকে মন্তব্য কৰি থাকে কেৱল হিন্দু 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 এতিয়াতো সেই আৰএছএছৰ মুৰব্বীয়ে কৈছে যে ৰাম মন্দিৰ কোনোবাই বনালে বুলিয়ে তেখেত হিন্দু নেতা হৈ নাযায় অতীজৰে পৰা আমাৰ ভাৰতত বিভিন্ন ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহ ইয়াতে আছে গতিকে এতিয়া তেওঁলোকক বিভেদ কৰিব বিচাৰিছে গতিকে সকলো বিভেদ পাহৰি আমি একগোটহে হৈ থাকিব লাগে তো মানে কংগ্ৰেছ আৰু বিজেপি আৰু আৰএছএছৰ মাজৰ তেওঁলোকৰ যিবিলাক নেকি মতামত সেইবোৰ এতিয়া অকণমান উলট পালট দেখা পোৱা গৈছে আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে সোণাপুৰৰ কচুতলিৰ পৰা খবৰ ওলাইছে সোণাপুৰ কচুতলিৰ এহাল দম্পতীয়ে এতিয়া হিন্দু ধৰ্ম গ্ৰহণ কৰিলে মুছলিম ধৰ্ম পৰিহাৰ কৰি খবৰ ওলাইছে যে এতিয়া ৰিজৱানা বেগম আৰু হাফিজ আলীয়ে মুছলমান ধৰ্ম ত্যাগ কৰি এতিয়া হিন্দু ধৰ্ম গ্ৰহণ কৰিছে আৰু তেওঁলোকৰ নতুন নাম হৈ গ'ল ৰিজৱানা বেগমৰ নাম হৈ গ'ল ভূমিকা বড়ো আৰু
হাফিজ আলীৰ নাম হৈ গ'ল ৰাহুল বড়ো তেওঁলোকে এতিয়া তেওঁলোকৰ নাম সলনি কৰিছে তেওঁলোকৰ ধৰ্ম এতিয়া সলনি কৰিছে তেওঁলোকে মুছলিম ধৰ্মৰ পৰা হিন্দু ধৰ্মলৈ এতিয়া ৰূপান্তৰ হৈছে মানে হিন্দু ধৰ্মটো ভাল পাইছে তেওঁলোকে হিন্দু ধৰ্ম লৈছে এতিয়া এইটো যদি ধৰি লওক আপোনাৰ হিন্দুৰ মানুহ এজনে যদি মুছলমান ধৰ্ম ল'লেহেঁতেন তো খবৰ ওলাই গ'লহেঁতেন জেহাদ কিবা কিবি বাৰু যি কি নহওক আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটা আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ সাজু বিদায় মাগিছোঁ ধন্যবাদ জয় অসম